বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল সোণোৱাল পৰিভ্ৰমী পক্ষীৰ দৰে নিৰ্বাচনী প্ৰচাৰ চাই নহয় যুক্তিৰে ৰাইজক ভোট দিবলৈ আহ্বান লুৰিণজ্যোতিৰ 2024 লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ ডিব্ৰুগড়ত দুই হাই প্ৰফাইল প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত হ'ব পোনপটীয়া যুঁজ কালি মাজনিশা খোৱাং সমষ্টিৰ খোৱাং বাহনী পথাৰত ডিব্ৰুগড়ৰ এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ বাকবানেৰে ঠকা সৰকা কৰে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল বুলি কটাক্ষ কৰে এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে অসমৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত নিমাতী কন্যাৰ ভূমিকা পালন কৰা বুলিও অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে প্ৰতিটো নিৰ্বাচনত সমষ্টি সলনি কৰাৰ বাবে সোণোৱালক পৰিভ্ৰমী পক্ষীৰ দৰে থকা বুলি মন্তব্য কৰে এজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মৌন সোণোৱালে অন্যান্য কৰিছে নিমাতী কন্যাৰ ভূমিকালৈ মাতৃৰ ওপৰত হাত দিয়াৰ সময়তো তেওঁ মনে মনে আছে নিজৰ কেৱল ক্ষমতা গাদীখন ৰক্ষাতে ব্যস্ত জাতিৰ সংকটক মাৰ আই মাতৃক যেতিয়া হাত দিছে তেতিয়াও মনে মনে আছে কেনেকুৱা ধৰণৰ মানুহ কোনো এটা সমষ্টিৰ প্ৰতি দায়বদ্ধতা নাই ইফালৰ পৰা পৰিভ্ৰমী পক্ষীৰ দৰে কেতিয়াবা ডিব্ৰুগড়ত আছে কেতিয়াবা লখিমপুৰলৈ গৈছে লখিমপুৰত থাকোঁতে আধাতে তেওঁ লখিমপুৰ এৰি ক'ৰবাত বিধায়ক খেলিছে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী নিজৰ গাদীখন ৰাখিব নোৱাৰে ৰাইজে গাদী দিছে গাদী ৰাখিব নোৱাৰে কেনেকৈ জাতি ৰাখিব সদায় নিমাতী কন্যাৰ দৰে ব্যৱহাৰ কৰি মৌন সোণোৱাল হৈ তেওঁ জীয়াই আছে গতিকে ইয়াৰ উত্তৰ মই কৈছোঁ যে জনতা জনাৰ্দন বিচাৰ ৰাইজৰ ওচৰত ৰাখিছোঁ মই ইফালে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ চাই নহয় যুক্তিৰে ৰাইজক ভোট দিবলৈ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে মই নিজে কি হয় নিজক জানো মোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অসমৰ জনগণৰ ওপৰত বিশ্বাস ৰাখিছোঁ কোনোবা ব্যক্তিৰ কথাত মই কেতিয়াও বক্তব্য দিবলৈ মই বিচৰা নাই মই মোৰ নিজৰ প্ৰতি আস্থাশীল মই নিজৰ কামক বিশ্বাস কৰোঁ আৰু অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ বাকী নাই যিসকলে কথা বতৰা ক'ব তেওঁলোকৰ ক্ৰেডিবিলিটি ৰাইজে ঠিক কৰিব তেওঁলোক কোন হয় ক'ৰ পৰা আহিছে কি কৰিছে এইবোৰ ৰাইজে বিচাৰ কৰিব মই যি কৰিছোঁ জনতাৰ ওপৰত এৰিছোঁ জনতাই বিচাৰ কৰিব সময়ে বিচাৰ কৰিব গতিকে মোৰ যিহেতু মই নিজকে নিজে জানো মই কি কৰি আছোঁ মই নিজকে জানো গতিকে বেলেগৰ কথাৰ মই কেতিয়াও উত্তৰ নিদিওঁ মই জনগণে যদি প্ৰশ্ন কৰে তেওঁলোকৰ উত্তৰ দিম জনগণৰ ওচৰতহে মই একাউণ্টেবল আৰু বাকী কথা ৰাইজে বিচাৰ কৰিব বৰানৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই কমলিকা কাশ্যপ প্ৰথমে মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰে ছেটেলাইট চেনেল হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক সেইটো ধন্যবাদ দিব বিচাৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি